যি মানিকী নামৰ হাতীগৰাকী যি আঘাতপ্ৰাপ্ত হৈ আছিলে আৰু তেওঁ তাৰ ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল হৈছিলে, তেওঁক এনেকৈ খোজ কঢ়াই লৈ আহিছিলে বহুত দূৰ। আজি আপোনালোক উপস্থিত হৈছে ইয়াত, কি ক'ব এই মুহূৰ্তত? প্ৰথমে মই সামাজিক মাধ্যমত যিসকল প্ৰকৃতিপ্ৰেমীয়ে এই আঘাতপ্ৰাপ্ত হাতীজনী খোজকাঢ়ি অহা ভিডিঅ' যিসকলে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে, মই সকলোকে এজন পৰিৱেশ কৰ্মী হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰচাৰ কৰাৰ কাৰণে আজি এই মানিকী নামৰ যি আঘাতপ্ৰাপ্ত হাতীজনী এটুকুৰা সুৰক্ষিত স্থানত আজি ইয়াত আছে। আৰু তিনিচুকীয়া জিলা প্ৰশাসনে বিশেষ ব্যৱস্থাৰে আজি এই বাইপাছৰ আহুঘাটৰ অঞ্চলত যি অঞ্চলত আছে ইয়াৰ পৰা যোৰহাটলৈ নিয়া বিশেষ ব্যৱস্থা কৰিছে বুলি আমি গম পাইছোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ। আৰু দ্বিতীয়তে আৰু এটা কথা আহ্বান জনাইছোঁ, আমি আজি আহি হাতীজনী নিজে আহি ওচৰৰ পৰা চালোহি, চাই দেখিলোঁ যে যিটো আঘাত, সেই আঘাতটো কিন্তু বহুত পুৰণি, আজি 3 বছৰ আগেই আঘাত হৈছিলে। কিন্তু সেই সময়ত চিকিৎসা কৰিছিলে যদিও মই ভাবোঁ বিশেষভাৱে উন্নত চিকিৎসাত তাই হাতীজনীয়ে পাবলৈ সক্ষম নহ'ল। গতিকে আজি ভৰিখন বেকা হৈ থাকিলে। গতিকে মই অসম চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ আহ্বান যে হাতীজনী বিশেষ অস্ত্ৰোপচাৰৰ যোগেদি দ্বাৰা যাতে হাতীজনী ভৰিখন চিধা কৰা বিশেষ ব্যৱস্থা কৰক। আৰু ভৱিষ্যতৰ দিনকেইটা যিমান কেইদিন হাতীজনী জীয়াই থাকিব, তাই যাতে সুন্দৰভাৱে খোজকাঢ়ি সুন্দৰভাৱে যাতে তাই জীয়াই থাকিব পাৰে। গতিকে লগতে মোৰ আৰু এটা আহ্বান, যিসকল আমাৰ বনৰীয়া জীৱ জন্তু ঘৰত ৰাখি পোহনীয়া হিচাপে ৰখাৰ যিখিনি চৰকাৰৰ অনুমতি আছে, অনুমতি থকা যিসমূহ জন্তু বিশেষকৈ হাতী বা অন্যান্য সকলোবিলাকক তেখেতলোকে নিজৰ সন্তানৰ দৰে ৰাখে, অকল ধন উপাৰ্জন কৰা আহিলা হিচাপে যাতে তেওঁলোকে ব্যৱহাৰ নকৰে। কাৰণ এই হাতীজনী আজি কাঠৰ কুন্দা বা কিবা অন্যান্য কি কামৰ কাৰণে ৰাখিছে আমিতো নাজানো, কিন্তু তাত আঘাত হোৱাৰ কাৰণে, কামত লগাৰ কাৰণে হাতীজনীয়ে দুখ পাই আজি এই অৱস্থা। গতিকে যিসকল তেওঁলোকে যাতে টকাৰ কথা চিন্তা নকৰক, হাতীজনী টকা উপাৰ্জনৰ লগতে নিজৰ সন্তানৰ যাতে সকলোৱে যাতে ৰখাৰ ব্যৱস্থা কৰে।